नाम सीताराम जय हनुमान माधव असुर अनंत गोविंद हेब सनातन हे प्रभु जगन्नाथ बासुदेव 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 ओम तत्सत ओम तत्सत ओम तत्सत परम श्रद्धार অসমবাসী ৰাইজ আজি আপোনালোকৰ শ্ৰীচৰণলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। যদি ইয়াতে ক'ৰবাত ভুল ভ্ৰান্তি হয় ক্ষমা প্ৰাৰ্থনা কৰিব। জয় শ্ৰীৰাম। আপোনালোকে সকলোৱে জানে যে শাস্ত্ৰত 4জন ৰামৰ উল্লেখ আছে। এক राम दशरथ का बेटा, एक राम दशरथ का बेटा, एक राम घट घट में लेता, एक राम का सफल पसारा, एक राम सभी से न्यारा। এতিয়া কথাটো হৈছে কি এই 4জন ৰামৰ ভিতৰত দেখিবলৈ 4জন ৰাম হৈছে, কিন্তু একেজনেই ৰাম, কিন্তু এওঁলোকৰ ৰূপ আৰু থকাৰ স্থানবিলাক বেলেগ। এতিয়া যিজন ৰাম এক ৰাম কা সফল পচাৰা, এই ৰাম হৈছে অবৈত্য মহাধামত থকা ৰাম, যিজন অব্যক্ত কেতিয়াও প্ৰকাশ নহয়। আৰু যিজন এক ৰাম ছবিছে ন্যাৰা, যিজন নেকি গোটেইকেইজন ৰামৰ ভিতৰত উত্তম, সেইজন হৈছে দ্বাৰকাপতি চতুৰ্ভুজ বাসুদেৱ বিষ্ণু শংখচক্ৰ গদা পদ্মধাৰী, যিজনক পদ্মপুৰাণত কৈছে আদ্যন্তৰহিত নিত্য প্ৰধান আৰু পুৰুষোত্তম। আৰু যিজন হৈছে বকুণ্ঠপতি, এইজন হৈছে এক ৰাম ঘট ঘট মেলেটা, এইজন নাম হৈছে সদাশিৱ বা নাৰায়ণ, যিজনৰ পৰা 22 অৱতাৰ ৰামকৃষ্ণ পৰশুৰাম মৎস্য কুৰ্ম বৰাহ ইত্যাদি কৰি 22 অৱতাৰ ধাৰণ কৰা এজন হৈছে এইজন ৰাম, এক ৰাম ঘট ঘট মেলেটা। আৰু এজন ৰাম হৈছে এক ৰাম দশৰথ কা বেটা। আপোনালোকে এইজনক এক কৃষ্ণ আপোনালোকে নন্দ কা বেটা, এইটো আপুনি ক'ব পাৰে। আপোনালোকে ইয়াত এক ৰাম বুলি কৈছে, এক ৰাম বুলি নকয়, আপুনি এক কৃষ্ণ বুলিও ক'ব পাৰে, একো আপত্তি নাই। আপোনালোকে এইটো হেৰিব, কিন্তু কথাটো হৈছে কি ৰাম এজনেই, কিন্তু আপোনালোকে যোনজন ৰামক পুজিলেও ৰাম একেজনেই, ৰামকেই পাব। কিন্তু আপোনাৰ কোনোবাই ধৰক দশৰথৰ বেটা ৰাম তেওঁক পুজিছে, কোনোবাই বকুণ্ঠপতি ৰামক পুজিছে, কোনোবাই দ্বাৰকাপতি ৰামক পুজিছে, কোনোবাই অবৈত্য মহাধামপতি ৰামক পুজিছে। হ'লেও সকলোৱে কাক পুজিছে? ৰামকে পুজি আছে। এতিয়া সেইটো কাৰণে মই অসমবাসী সমূহ ৰাইজক বিনম্ৰভাৱে বুজাই জনাইছোঁ যে আপোনালোকে যোনে যিটো ৰূপতেই নুপুজক লাগে, আপোনালোক সকলো সনাতনী। গতিকে মোৰ আপোনালোকৰ শ্ৰীচৰণত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কাকতি মিনতি কৰিছোঁ, হিন্দু সকলোৱে এক হৈ যাওক, সকলো একগোট হওক। আৰু এতিয়া ইতিমধ্যে সময় আহি পাইছেই, মই সেইকাৰণে আপোনালোকৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাই পিনি মই আপোনালোকক বিনতি জনাইছোঁ যাতে হিন্দু হৈ থাকক আৰু এক হৈ থাকক, স্বধৰ্মটো কেতিয়াও এৰিব নালাগে। এতিয়া এইখিনি ক'লোঁ, কোৱাৰ পিছত এতিয়া কথাটো হৈছে কি, আমি এই ৰামক পাবৰ কাৰণে আমি এতিয়া কৰিব লাগিব কি, আমাৰ বিধান আছে কি? আমিতো ৰামক সহজে নাপাম। গতিকে আপোনালোকে এখন হনুমান চালিচা চাব, মই পঢ়িয়ে দিছোঁ বা প্ৰথম অলপ দীঘলকৈ পঢ়ি দিছোঁ। তোমাৰ চৰণে যে মন প্ৰাণ দিব, জীৱনত সেইজন সদা সুখ পাব। প্ৰবল প্ৰতাপ তজু হে বায়ু নন্দন, তজু নামে উজলিব এই ত্ৰিভুৱন। সাধু সন্ন্যাসীকো ৰক্ষা কৰা মতি মান, শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণৱান। অষ্টসিদ্ধি নৱসিদ্ধি কিবা যদি আছে, সকলোৱে সিদ্ধি হয় তোমাৰ কৃপাতে। তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ, ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। এতিয়া কৈছে কি, এই ৰামৰ কাষত থাকে কোন? হনুমান থাকে। সেইটো কাৰণে কৈছে কি, তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ। তোমাৰ বুলি কওঁতে ইয়াত হনুমানৰ কাষত কোন থাকে বুলি কৈছে? ৰাম নাৰায়ণ থাকে। ৰামৰ তুমিয়ে দাস জানে সৰ্বজন। আৰু সেই ৰামৰ যে হনুমান দাস সেইটো সকলোৱে জানে। এইটো কৈছে তোমাৰ ভজন কৰি লভিব ৰামক। তোমাৰ বুলি কওঁতে হনুমানক ভজনা কৰি কাক লাভ কৰিব বুলি কৈছে? ৰামক লাভ কৰিব বুলি কৈছে। জনমে জনমে সেয়ে দুখ বিমোচক। আৰু জনমে বুলি কওঁতে ইয়াক কি কৈছে? যুগে যুগে এইটো মানে দুখ উদ্ধাৰ কৰোঁতা, দুখৰ পৰা মুক্ত হোৱা। অন্তকালে পাব তেওঁ ৰামৰ চৰণ, এই হাৰ কথা শুনা সৰ্বভক্তগণ। এতিয়া কি কৈছে? যিজনে হনুমানক ভজনা কৰিব সেইজনে অন্তকালে মানে মৃত্যুৰ সময়ত তেওঁ এই আপোনাৰ যি পচন্দ যি ৰাম, সেই ৰামক আপুনি লাভ কৰিব বুলি কৈছে।
সকলো বিষয় ত্যাগী বোলা হনুমান হনুমন্তে সৰ্বদুখ সৰ্বসুখ কৰিব প্ৰদান। কিন্তু আপুনি হনুমানক পুজিবলৈ যাওঁতে আপুনি সকলোবিলাক বিষয় ত্যাগ কৰিব লাগিব। সৰ্বদুখ আঁতৰিব সংকটো কাটিব সেইজনে হনুমন্তক স্মৰণ কৰিব। যিজনে হনুমানক একান্ত চিত্তে স্মৰণ কৰিব তেওঁ সকলোবিলাক দুখ আৰু সংকট নাইকিয়া হ'ব বুলি কৈছে। জয় জয় প্ৰভু জয় হনুমান তজু কৃপা বিনে মোৰ গতি নাই আন। আৰু কৈছে কি সেই হনুমানৰ বিনে ৰামক পোৱা আৰু অন্য ৰাস্তা নাই বুলি কৈছে। গতিকে শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকক মই বুকুত কিছুমান ৰহস্য ওলাই দিছোঁ। আপোনালোকে চাব যে বিনা হনুমানৰ গুণগানৰ বাদে আপোনালোকে এই ৰামকো নেপায়, এই কৃষ্ণকো নেপায়। ৰাম কৃষ্ণক আপোনালোকে বিনা হনুমানৰ ভজনাত নেপায়। মই কোৱা নাই, এখন হনুমান চালিচা কৈ আছে। এতিয়া কথাটো হৈছে কি, আমি হনুমানৰ বিনে ৰামক লাভ কৰিব নোৱাৰোঁ বুলি জানিলোঁ। গতিকে সকলোবিলাক সনাতনী বিষয়টো গুৰুত্ব সহকাৰে লওক। আৰু যিমান হিন্দু আছে, সনাতনী হিন্দু আছে, সকলোবিলাক এক হৈ থাকক। এক হ'লে শক্তি বেলেগ। আৰু যেতিয়া আপোনালোকে এক হৈ থাকিব কোনোৱে আপোনালোকক হিলাব নোৱাৰিব। আৰু সনাতন ধৰ্ম উত্থান হৈ গৈ থাকিব। আমাৰ যি অধ্যয়নৰ দুখত যি আমাৰ সনাতন ধৰ্ম অৱনতি হৈ গৈ আছে, এই অৱনতি আকৌ পুনৰ উত্থান হ'ব বুলি মই ভাবিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস এয়া হনুমানৰ কৃপা। আৰু হনুমান হৈছে এজন জ্ঞানবান, বলৱান, বুদ্ধিবান, সংকটমোচন। তেওঁ অখাৰ সাগৰ একেজাপে পাৰ হৈ ৰাৱণৰ লংকা দহন কৰিছিলে। তেওঁ ৰামৰ যিমানবিলাক অসাধ্য কৰ্ম আছিলে সকলোবিলাক তেওঁ সুগম কৰি দিছিলে। তেনেকুৱা এজন শ্ৰী হনুমানৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। এনেকুৱা এজন পুৰুষোত্তম ৰাম যিজন দশৰথ নন্দন, তেওঁ শ্ৰীচৰণটো শতকোটিবাৰ প্ৰণাম জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আগলৈ আপোনালোকৰ সকলৰ শ্ৰীচৰণত এনেদৰে পুনৰ ভিডিঅ' দি থাকিবলৈ প্ৰয়াস কৰিম, যদি হনুমানে কৃপা কৰে, যদি শ্ৰীৰামচন্দ্ৰই যদি আজ্ঞা দিয়ে। ইয়াকে কৈ মোৰ আজি ভিডিঅ'টিৰ পৰা বিৰাম লৈছোঁ। জয় শ্ৰীৰাম, জয় হনুমান। ওম তৎসৎ। অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন হে প্ৰভু বাসুদেৱ 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 হে প্ৰভু হৰ হৰ পাৰ্বতী পতে নমো নমঃ। ওম তৎসৎ, ওম তৎসৎ, ওম তৎসৎ। হে প্ৰভু, হে প্ৰভু, হে প্ৰভু দয়াময় হে প্ৰভু। জয় শ্ৰীৰাম, জয় হনুমান।